সকলোকে শুভ সন্ধিয়া জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ, লগতে আছে মোৰ ককাইদেউ সদীশ জ্যোতিপ্ৰসাদ বৰঠাকুৰ। আচলতে আমি এটা বিশেষ কাৰণতহে ভিডিঅ'টো এই শুভ সন্ধিয়া কৰিছোঁ। কি কাৰণনো কৰিছোঁ, কিনো কথা, কিনো বতৰা, আমাৰ জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়াদেৱে আপোনালোকক অৱগত কৰিব। কওক। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আজি হঠাতে মানে ৰূপান্তৰ আহি মোৰ ওচৰত ওলালেহি। মই অলপ বাহিৰত আছিলোঁ। মই শেহতীয়াকৈ গম পালোঁ আমাৰ মৰিজাজি, তামুলীগাঁও মৰিজাজিয়ে এজন শিক্ষাগুৰু, জ্ঞানৰ পূজাৰী এজন শিক্ষাগুৰু, তেখেত আমাৰ মাজৰ পৰা বিদায় মাগিলে। আৰু সেই খবৰটো পাই সঁচাকৈ বৰ দুখ লাগিছে, কাৰণ এনে এজন ব্যক্তি আছিলে। তেওঁৰ কথা ভাষাৰে হয়তো আমি কৈ শেষ কৰিব নোৱাৰোঁ। সহজ সৰল মনৰ এজন ব্যক্তি, শিক্ষক হিচাপে শিক্ষা দান কৰি থকা জ্ঞানৰ পূজাৰী বুলি ক'ব লাগিব। গতিকে তেনে এজন ব্যক্তি আমাৰ মাজৰ পৰা হঠাতে হেৰাই গৈছে। সেইজনেই হ'ল লোকনাথ শৰ্মা ছাৰ। গতিকে তেওঁৰ হৈ মানে কিবা এটা ক'বলৈ বা কিবা এটা কৰিবলৈ সঁচাকৈ মনত বহুত দুখ, বহুত শোকত ভাগি পৰিছোঁ। যথেষ্ট ভাল ব্যক্তি আছিলে সমাজখনৰ কাৰণে আৰু অঞ্চলটোৰ কাৰণে। এটা অতিকে গৌৰৱৰ পৰিচয় বুলিয়ে ক'ব লাগিব। তেনে এজন ব্যক্তি হেৰাই গ'ল। তেওঁ দেখাই যোৱা যি আদৰ্শ, যি তেওঁ এৰি যোৱা গুণৰাজি, আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। বৰ ভাল লগা আছিলে তেখেত, এজন দয়ালু ব্যক্তি, ওখ পাখৰ, মাতটো বহুত ডাঙৰ। গতিকে মাতটো শুনিলেই আমি আচলতে ছাৰ আহিছে বুলি গম পাই যাওঁ। ইমান এটা ভাল, কেইবাগৰাকীও তেওঁৰ জীয়েক আৰু পুতেক সহ এটা সুন্দৰ সুখী পৰিয়াল আছিলে। আমি গ'লে প্ৰায়ে সোমাওঁ, ছাৰক মাত এষাৰ দিওঁ। গতিকে তেনে এজন ছাৰৰ যিখিনি গুণৰাজি আজি যাতে হেৰাই নাযায়, তাৰ শুভ মানসিকতাৰে আমি ভাবিছোঁ যে এখন স্মৃতিগ্ৰন্থ ছাৰৰ এই আদ্যশ্ৰাদ্ধৰ দিনাই আমি স্মৃতিগ্ৰন্থখন আমি যদি বনাব পৰা যায়, তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব। আৰু তেখেতলোকৰ গৃহৰ মানে থকা বহুতকেইজন ব্যক্তিয়ে এইটোত সহমত আগবঢ়াই আমাক আগবাঢ়ি যাবলৈ এটা কৈছে। গতিকে আমি ভাবোঁ এই মানে ইউটিউব চেনেলৰ পৰা আমি জনাব বিচাৰিছোঁ যে যিখিনি ব্যক্তিয়ে আমাৰ ছাৰৰ লগত অতিকে সম্পৰ্ক বা ছাৰৰ যোগাযোগত আছে, তেওঁলোকক আমি লগ কৰিব যিহেতু নোৱাৰিছোঁ, সময় তেনেই কম। গতিকে ভিডিঅ'ৰ মাজেদি আমি অৱগত কৰিব বিচাৰিছোঁ যে তেখেতলোকে যদি গম পায়, এই ভিডিঅ'টো পাইগৈ যায়, লেখনিখিনি খুব কম সময়ৰ ভিতৰতে আমাৰ ইয়ালৈ যদি প্ৰেৰণ কৰে, আমি স্মৃতিগ্ৰন্থ লিপিবদ্ধ হ'ব। মই ফোন নম্বৰটো কৈ দিছোঁ, 8812993176 ৰূপান্তৰ ৰাজখোৱা। মোৰ হোৱাটছআপত যদি আপোনালোকে ছাৰৰ বিষয়ে অকণমান হ'লেও লিখি দিয়ে, নিশ্চয় আমি যিমান পাৰোঁ আমি সুবিধাৰ মৰ্মে আচলতে সেই গ্ৰন্থখিনি আমি প্ৰচাৰ কৰিব পাৰিম, নহয় জানো? হয়। গতিকে পৰিয়ালৰ সমূহ সদস্যলৈকে আমাৰ এইফালৰ পৰা আমি তেওঁলোককো মানে কি ক'ম, মানে দুখৰ ভৰা জীৱনতে সুখৰ হাঁহি আহক আৰু ছাৰৰ স্মৃতি জীয়াই থাকক, তাৰ শুভ মানসিকতাৰে সকলোকে প্ৰণাম জনাইছোঁ। হয়। আচলতে আৰু এটা কথা ক'ব লাগিব, ইয়াৰ মাজতে আমাৰ অমিত শইকীয়া ছাৰ আছিলে। তেখেত বাৰু আজি এতিয়া বৰ্তমান এই সময়ত উপস্থিত নাই, কাৰণ ভিডিঅ'টো ময়ে বনাইছোঁ আমাৰ জ্যোতিপ্ৰসাদ বৰঠাকুৰ ডাঙৰীয়াদেৱৰ লগতে। আমাৰ প্ৰশান্ত দাস, ৰাজীৱ খাটনিয়াৰ, এওঁলোকো অকণমান ব্যস্ত হৈ আছে। গতিকে আমি তেওঁলোকৰ নামো ল'বই লাগিব। তেওঁলোকেও আচলতে আমাক সকলো ক্ষেত্ৰতে সহায় কৰিছে, পৰিয়ালবৰ্গতো অত্যন্ত আমাক সহায় কৰিছে। আৰু সেইকাৰণে কৈছোঁ, আপোনালোকে ছাৰৰ ক্ষেত্ৰত যদি অকণমান কোনোবাই লিখনি এটাও দিয়ে, আমি যিমান পাৰোঁ সেই আমি গ্ৰন্থখনিতে আচলতে প্ৰচাৰ কৰিম, নহয় জানো? হয়। সাহিত্য সংস্কৃতিৰ লগত জড়িত অতি জনপ্ৰিয় আমাৰ অমিত ছাৰ। আমি অমিত ছাৰক পাহৰিব নোৱাৰোঁ। কিবা এটা হ'লেও অমিত ছাৰৰ পৰা আমি পৰামৰ্শ লওঁ, উপদেশ লওঁ। গতিকে এই ক্ষেত্ৰত অমিত ছাৰক আমাৰ পূৰ্ণ সহযোগিতা লাগিব। ছাৰকো আমি জনাইছোঁ, বা ছাৰ আমাৰ লগত থাকিলে আমাৰ এই স্মৃতিগ্ৰন্থখন বৰ সুন্দৰকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰত সহযোগিতা হ'ব। হয়। আৰুনো কি ক'ম, শেষত বাৰু ক'বলগীয়া একো নাই, কিন্তু তথাপি এটা কথা কৈছোঁ, আপোনালোকে কালিলৈ ভিতৰত, আজিৰ পৰা আচলতে কালিলৈ ভিতৰত, কাইলৈ আবেলি 4মান বজালৈকে যোনে যেনেকৈ পাৰে আমাৰ এই মোৰ হোৱাটছআপ নাম্বাৰ, পুনৰ কৈছোঁ, 8812993176ত ৰূপান্তৰ ৰাজখোৱাৰ হোৱাটছআপ, ইয়াতে আপোনালোকে প্ৰেৰণ কৰিলে আমি যিমান পাৰোঁ সুবিধা মৰ্মে আমি প্ৰচাৰ কৰিম। হয়। আৰু আমি দেওবাৰ দিনাখন সেইখন গ্ৰন্থ ৰাইজৰ মাজত বিলাবলৈ চেষ্টা কৰিম, কামৰ ঘৰৰ সৈতে, নহয় জানো?
হয়, শেষত আমি জ্যোতিপ্ৰসাদ বৰঠাকুৰ, মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা এই শুভ সন্ধিয়া, শুভ মুহূৰ্তত, শুভ ক্ষণত আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। কিবা যদি ভুলো হৈছে, আমাৰ কথা বতৰা কোৱাত অকণমান খেলি মেলিও হৈছে, আপোনালোকৰ চৰণ কমলত সেৱা জনাইছোঁ, মাফ কৰি দিব কৃষ্ণ।